নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰূপালীছ ডায়েৰীলে। আজি আমি ওলাইছো বিয়া এখন খাবলে। আমি যাম পাঠশালা হাদেৰীলৈ। আমাৰ লগত আছে ছাত্ৰাবাসৰ 3জন ছাত্ৰ। ছাত্ৰাবাসৰ ভালে কেইজন আগতীয়াকৈ গৈছে, তেওঁলোকক আমি বিয়া ঘৰতহে লগ পামগৈ। আমি আহি এয়া বিয়া ঘৰ পালোহিয়ে। ইয়াতে চকী পাবা হা মইনা চাওঁ, মইনাটোক চাওঁ এইবিলাক চোৱা। এয়া হৈছে দৰা অভিজিত, দেউতাক গিৰীশ ঠাকুৰীয়া, সকলোৰে ঠাকুৰদা। BH কলেজত কৰ্মৰত অৱস্থাতেই পৰলোক প্ৰাপ্তি ঘটিছিলে। আজিৰ পৰা প্ৰায় 12-13 বছৰ আগতেই। তথাপিও তেওঁলোকেও আমাক পাহৰা নাই আৰু আমিও তেওঁলোকক পাহৰিব নোৱাৰোঁ। সেয়েহে আমি আহিলোঁ পাঠশালাত বিয়া খাবলৈ। এয়া দৰা কইনাৰ সৈতে আমি আৰু BH কলেজ ছাত্ৰাবাসৰ ছাত্ৰসকলৰ সৈতে। বিয়াখনত ইমান বেছি মানুহ হৈছে। আমি ঘৰ পালোহি। এয়া হৈছে নীলোৎপল বৰা, তেওঁৰ মাক দেউতাক আৰু তেওঁৰ পৰিবাৰ। তেওঁ BH কলেজ ছাত্ৰাবাসত থাকিয়েই পঢ়িছিলে আৰু এয়া আজি আহিছে আমাৰ ঘৰত ফুৰিবলৈ বুলি। আমি পাঠশালাত থাকোঁতেই তেওঁলোকে আমালৈ ফোন কৰিছিলে আৰু আমি লৰালৰিকৈ আহিলোঁ। আহি এয়া সন্ধিয়া আমি লগ হৈছোঁ। তাৰপিছতে আমি লৰালৰিকৈ মাউলি ৰাস আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৯৭ সংখ্যক মাউলি ৰাস মহোৎসৱৰ শ্ৰদ্ধেয় সভাপতি হেমেন দাস ডাঙৰীয়া, আমি সকলোৱে জানো, কিন্তু মই প্ৰসংগত কথাটো ক'ব ওলাইছোঁ যে সেই মমতাৰ চিঠিটো লিখিবলৈ যাওঁতে হেম বৰুৱাই কিন্তু যথেষ্ট অধ্যয়ন কৰিছিল। তেওঁ আনকি পাশ্চাত্যৰ কবিসকলৰ কবিতা অধ্যয়ন কৰিছিল। বিশেষকৈ এজৰা বাউণ্ডক তেওঁ নিজৰ 1971 চনত এটা কবিতা লিখিছিল, দেশ বুলিলে আদেশ নালাগে, মোৰ তোমাৰলৈ তেজত এহেজাৰ এটা ৰণুৱা কৰা, মোৰ তোমাৰলৈ তেজত টক বগাই এহেজাৰ এটা ৰণুৱা কৰা। এই কবিতাটোৰ এই কবি সন্মিলনত উপস্থিত আছে প্ৰখ্যাত কবি নীলিম কুমাৰ ডাঙৰীয়া আৰু আছে প্ৰণৱ কুমাৰ বৰ্মন। বিশিষ্ট কবিসকল ইয়াতে উপস্থিত আছে। ভালেকেইজন বিশিষ্ট কবি ইয়াতে কবিতা পাঠ কৰিব আৰু আমি শুনিম, লগতে আপোনালোককো অকণমান দেখুৱাবলৈ লৈছোঁ। কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে।
যেতিয়া সন্ধিয়া বাকলি উভতি যায় তাতে আৰম্ভ হৈছে এহাগৰ দুখ আৰু যন্ত্ৰণাৰ গঢ়ে সম্পৰ্ক হৃদয়ৰ শব্দ কাচি জোন মৰা বাঁহপাত এখিলা হৈ ওলমি থাকে দিনৰ কাচি জোন আৰু কাচি জোনৰ দৰে হাউলি পৰা আইতাই কয় নাচাবি অৰ্জুন দিনৰ জোন সিদিনা পুৰণি খোজৰ চিনবোৰ গছকি গছকি গৈ বৰশী বালো পানীৰ দাপোনত কাচি জোনটো মৰিব ধৰা মাছৰ দৰে কঁপি থকা দেখিলো দৌৰি দৌৰি গৈ আকৌ আইতাক পালো ঘামে ধোৱা কামিজ খুলি ক'লে শুন ককাৰাৰ দৰে তোৰ গাৰ গুণ সন্ধিয়া টিপ চাকিৰ পোহৰত কাচি জোন যেন নহৰুৰ ফোটাবোৰ এৰুৱাই এৰুৱাই আইতাই পুৰা কথা এটা ক'লে দঘৰাই দি চুচুক চামাকৈ মৃত মানুহবোৰ আহি আমাৰ চোতাল পালে মৰাহীৰ জন্তুৰ দৰে আঁঠুত মূৰ থৈ মৃত মানুহবোৰ বহি থাকিল এয়া নীলিম দাৰ বৌৱে কবিতা আবৃত্তি কৰিবলৈ লৈছে মইনা যায় যদি যাম আৰু এয়া হৈছে ৰাস মন্দিৰৰ ভিতৰ ভাগ ৰাস মন্দিৰৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ আৰু আজি আমাৰ দিনটোনো আমি কেনেদৰে কটালোঁ সেয়াও আপোনালোকক দেখুৱালোঁ আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ